হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আছাম প্ৰাইভেট জবছ 2023 আজি আলোচনা কৰিম বন্ধুসকল প্ৰাইভেট জব। হোটেল কলিয়া ভোমোৰাত পদ্মকলি হৈ আছে। কলিয়া ভোমোৰা হোটেলত পদ্মকলি হৈ আছে। তেজপুৰত আছে কলিয়া ভোমোৰা হোটেল। কুকছ আৰু হোটেল ষ্টাফৰ পোষ্ট মুকলি হৈ আছে, যিকেইটা পদৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু অতি সোনকালে এপ্লাই কৰক, বেছি দিন নাই আৰু হাতত। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। হোটেল কলিয়া ভোমোৰা ভাৰতীয় আৰু চীনা খাদ্য পোৱা যায়। আমি জৰুৰীভাৱে ৰান্ধনি আৰু হোটেলৰ কৰ্মচাৰী নিযুক্তি দিছোঁ। আপোনালোকে দেখিছে ৰিচেপশ্যনিষ্ট, তাৰ কাৰণে আছে এটা, ৰিচেপশ্যনিষ্টৰ কাৰণে আছে এটা, ৱেটাৰৰ কাৰণে আছে দুটা, ৱেইট্ৰেছৰ কাৰণে আছে চাৰিটা, ভাৰতীয় ৰান্ধনিৰ কাৰণে আছে এটা, আৰু চীনা ৰান্ধনিৰ কাৰণে এটা পোষ্ট মুকলি হৈ আছে। ইয়াত টোটেল 9টা পদ মুকলি হৈ আছে, আৰু এই পদকেইটাৰ কাৰণে অল আছামে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ অভিজ্ঞতা লাগিব বন্ধুসকল, এক্সপিৰিয়েঞ্চ লাগিব। যিকোনো হোটেলত ৰান্ধনি হিচাপে কাম কৰা ন্যূনতম 2 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে, মানে 2 বছৰৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব। আৰু ইয়াত ঠিকনাটো দিয়া আছে, আপোনালোকে চাওক, এইটো ঠিকনা হোটেল কলিয়া ভোমোৰা, ভোজ খোৱা চাপৰি, তেজপুৰ নিয়েৰ BKC ডেইলি মাৰ্কেট NH 715। এইটো এড্ৰেছ তেজপুৰ ডিষ্ট্ৰিক্টত আছে। কলিয়া ভোমোৰা ভোজ খোৱা চাপৰিত আছে, তেজপুৰৰ ভোজ খোৱা চাপৰি, তেজপুৰ নিয়েৰ BKC ডেইলি মাৰ্কেট। আপোনালোকে দেখিলে এড্ৰেছ। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ইয়াত দিয়া আছে চাওক, ফোন কৰিব পাৰে আপোনালোকে, বা আপোনালোকৰ বায়'ডাটাও প্ৰেৰণ কৰিব পাৰে, অৰ্থাৎ চেণ্ড কৰিব পাৰে এই 2টা নম্বৰত। আপোনালোকে এই 2টা নম্বৰ দিয়া আছে, যিকোনো এটাত আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰিব পাৰে, মানে হোৱাটছআপত। আৰু আপোনালোকে ডাইৰেক্ট কল কৰিও কণ্টেক্ট কৰিও আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে, বা সুধিব পাৰে আপোনালোকে সকলোখিনি কথা, যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে। এই 2টা নম্বৰ দিয়া আছে, আপোনালোকে যিকোনো এটাত কণ্টেক্ট কৰিলে হ'ল, বা আপোনালোকৰ বায়'ডাটা চেণ্ড কৰি দিলে হ'ল। গতিকে বন্ধুসকল, ভিডিঅ'টোত আজি ইমানেই আছিলে। আপোনালোকে যদি এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ, যদি এপ্লাই কৰোঁ বুলি ভাবে, আপোনালোকে অতি সোনকালে এপ্লাই কৰক, বায়'ডাটা প্ৰেৰণ কৰক, নহ'লে আপোনালোকে ফোন কৰি পেলাই সকলোখিনি সুধি পেলাই এপ্লাই কৰক। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব কিবা প্ৰব্লেম হ'লে বন্ধুসকল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ।